নমস্কাৰ সকলোটিকে। এয়া দেখিছেনে মাছৰুম, মই যে মাছৰুমৰ খেতি কৰিছিলোঁ বুলি কৈছোঁ, তাকে বোলো আপোনালোকৰ লগত অকণমান দেখাওঁ আপোনালোককো। এয়া দেখিছেনে, মই এনেকৈ ছিঙি থৈছোঁ। কি ধুনীয়া হৈছে দেখিবলৈ। ফাৰ্ষ্ট টাইম কৰিছোঁ। আচলতে আমাৰ ঘৰত গৰু আছে দেই, দেখাম বাৰু পিছত। গাই দুজনী আছে। সিহঁতৰ কাৰণে খেৰ আনিছিলোঁ। খেৰ অনাৰ কাৰণে ভাবিলোঁ যে এনেকৈ দেখোন মাছৰুম বেছি একো নালাগে, খেৰটোহে লাগে। সেইটো কাৰণে অকণমান বোলো বনাই চাওঁ কেনেকুৱা হয়। আৰু মই নিজেও খাই বহুত ভাল পাওঁ মাছৰুম। সেইটো আগতে দোকানৰ পৰা বিচাৰি আনো খাবলৈ। এয়া দেখিছেনে, এয়া মই ঘৰতে লগোৱা ফ্ৰেছ, একদম খাবলৈও ভাল। এইয়া লাগি হৈ গ'ল। এইখিনি মই ফাৰ্ষ্ট টাইম ছিঙিছোঁ দেই। মই ফাৰ্ষ্ট টাইম ছিঙাৰ কাৰণে ভিডিঅ' কৰি থৈ দিছিলোঁ। বেছি বনোৱা নাই। আমি এইবোৰ চিলিণ্ডাৰবিলাক যে দেখিছে, একেদিনাখনেই বনোৱা নাই, কিন্তু অলপকৈ বহুত কেইদিনমান বনাইছোঁ। এয়া এনেকৈ ছিঙিছোঁ। নিজে খাবলৈও হৈছে আৰু ওচৰৰ মানুহো কাৰোবাক লাগে, সেনেকৈ আমি বিকিবও পাৰিছোঁ। পইচাও দুটকামান আহিছে, কাৰোবাকতো ফ্ৰীকৈও দিছোঁ। এনেকুৱা আৰু কিমাননো নিজে খাব, নহয়নে? নিজে খাব পাৰিলেতো ইমানকৈ খাব নোৱাৰি, মাজে মাজে খাই থাকোঁ। এয়া দেখিছে কি ধুনীয়া হৈছে নহয়। ফাৰ্ষ্ট টাইম কৰিছোঁ, নিজে কিবা এটা কৰিছোঁ যে ইমান ভাল লাগিছে নহয় দেখি। কি ক'ম আৰু, নিজে কষ্ট কৰি মানে গোটেইখিনি বাৰু মই কৰা নাই, খেৰ কাটা চাটাবোৰ বেলেগে কৰিছে বাৰু, কিন্তু এইখিনি পেকেটিংখিনি ময়ে কৰিছিলোঁ। চিলিণ্ডাৰবোৰ কিন্তু অকণমান সৰু হ'ল চিলিণ্ডাৰবিলাক। ফাৰ্ষ্ট টাইম কৰিছোঁ, ইমান আইডিয়াও নাই। এজন ইউটিউবতে পাইছিলোঁ মানুহ এজনৰ, তেওঁৰ পৰা আমি ফোন কৰিলোঁ। ফোন কৰি ফোনতে তেওঁ বুজাই দিলে কেনেকৈ কৰিব লাগে। সেনেকৈয়ে আমি কৰি গৈছোঁ আৰু ভাল হৈছে। দেখিছেনে ইমান ধুনীয়া হৈছে। এইটো পূৰা বগাটো নহয়, অকণমান অফ হোৱাইট টাইপ হয়। বগা এটাও আছে, পিংক কালাৰ। আজিকালি বোলে বহুত বেলেগ পাই ইউটিউবত। সঁচাকৈ মই মাৰি চাইছোঁ, পিংক কালাৰ, ব্লু কালাৰ, য়েল্ল' কালাৰ, ইমান ধুনীয়া মাছৰুম আছে, দেখিলেই ভাল লাগি যায়। এইটো আকৌ আপোনাৰ অকণমান গ্ৰে টাইপ হয়, পূৰা বগাটো নহয়। আৰু খাবলৈ কিন্তু বিৰাটেই টেষ্টি দেই। বগাটোতকৈ এইটো বোলে বেছি ভাল হয় খাবলৈ। আৰু মই যিমানবাৰ খাইছোঁ বিৰাটেই ভাল পাইছোঁ। কোমল, কাৰণ ফ্ৰেছ খাইছোঁ ন, নিজে ছিঙি খাইছোঁ যে। এবাৰ সেয়া বোলো আপোনালোককো দেখাওঁ ভিডিঅ'টো। এনেই থকাতকৈ বোলো অলপমান কৰি চাওঁ কেনেকুৱা হৈছে। বিৰাটেই ভাল হৈছে আৰু নিজে কৰা বস্তু এটা এনেকৈ ওলাইছে দেখি যে ইমানেই মনটো ফূৰ্তি লাগিছে, কি ক'ম আৰু আপোনালোকক। এয়া যদি কোনোবাই কৰিব বিচাৰে, এনেকৈ ঘৰতে সৰুকৈ কৰি চাব পাৰে যদি জেগা আছে। বেছি একো কষ্ট নাই। এইখিনি প্ৰথমে খেৰখিনি অলপমান সৰুকৈ কাটিব লাগে। পিছত আমি অলপ সৰুকৈ কাটিলে এইখিনি অকণমান ডাঙৰ হৈছিলে। সেইখিনি চূণ পানী দি অকণমান আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত আপুনি অলপ বইল কৰিব লাগিব। বইল কৰি আপুনি শুকুৱাব লাগিব। এদিন আপুনি থৈ দিব ঠোঙাত। এইবোৰ আলুৰ বস্তাবিলাক যে পায়, সেইবিলাকতে মানে এনেকৈ আমি দি পিনে আঁৰি থৈ দিছিলোঁ। পানীটো গ'ল আৰু 80% পানী শুকাব লাগে। এনেকৈ চেপি দিলে অলপ পানীটো হাতত লাগিব লাগে। এয়া মই এনেকৈ চিলিণ্ডাৰবিলাক বনাই আছোঁ। দেখিছে এইবিলাক, এইখিনি শুকাইছে। আৰু এইবিলাক আপোনাৰ চিলিণ্ডাৰবিলাক এনেকৈ এটা পেকেট যোনটো স্পনৰ আহিছে ন, আমি ৱেষ্ট বেংগলৰ পৰা অনোৱাইছিলোঁ 100 পেকেট। সেই তাৰে আপোনাৰ এটা চিলিণ্ডাৰত 200 গ্ৰামকৈ থাকে আপোনাৰ স্পনটো। এটা চিলিণ্ডাৰত এপেকেটকৈ আপুনি দিব পাৰে। 3টা বা 4টা লেয়াৰ এনেকৈ কৰি দিব। আৰু মাজে মাজে ফুটা কৰি পিনে কপা ভৰাই থৈ যাব লাগে। তাৰপিছত 10-15 দিনৰ পিছত, 15 দিনমানৰ পিছত আপুনি কপাহখিনি উলিয়াই দিলে, আকৌ আপোনাৰ 25 দিনমানত ধুনীয়াকৈ ওলাই পিনে ডাঙৰ হয়, আপুনি খাব পৰাই হৈ যায়। এয়া দেখিছেনে ইমান ধুনীয়া হৈছে খাবলৈ নহয়, খাবলৈ বিৰাট টেষ্টি হয়। এয়া দেখিছে কি ধুনীয়া হৈছে। তাকে বোলে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ বাই বাই।